ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ দৰ্শকসকল আপোনাৰ জীৱনত এটা সমস্যা শেষ নহওঁতেই আন এটা সমস্যাই দেখা দিছে নেকি চাৰিওফালৰ পৰা কেৱল বাধা আৰু বিফলতা আহিছে নেকি যদি হৈছে তেন্তে আজিৰ এই ভিডিঅ'টো আপুনি একেবাৰে আওকাণ নকৰিব আৰু শেষলৈকে চাওক গ্ৰহ নক্ষত্ৰৰ ভয়ংকৰ অৱস্থানৰ বাবে বৰ্তমান সময়ত তিনি ৰাশিৰ ওপৰত শনিৰ ক্ৰোধ আৰু চাৰে হাতীৰ আটাইতকৈ বেয়া প্ৰভাৱ পৰিছে এই তিনি ৰাশিৰ জীৱনলৈ এক প্ৰকাৰৰ ধুমুহা নামি আহিছে আহক জানো এই তিনি ৰাশি কি আৰু এই বিপদৰ পৰা হাত সাৰিবলৈ আপুনি কি প্ৰতিকাৰ গ্ৰহণ কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় আপোনাৰ বন্ধুবৰ্গৰ পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰিব এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো বলক আমাৰ তালিকাত আটাইতকৈ বিপদজনক অৱস্থাত থকা প্ৰথমটো ৰাশি হৈছে মীন ৰাশি বৰ্তমান মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিৰ চাৰে হাতীৰ দ্বিতীয় অৰ্থাৎ একেবাৰে শীৰ্ষ পৰ্যায় চলি আছে মানে একেবাৰে পিক পইণ্টত আছে এতিয়া চাৰে হাতীৰ মীন ৰাশিৰ এই চাৰে হাতী চলিব শেষ হ'বগৈ মানে 8 আগষ্ট 2029 গতিকে এই বছৰত আপুনি অত্যন্ত প্ৰেছাৰত ভুগিব পাৰে মানে আপোনাৰ জীৱনটো এই সমস্যা আপোনাৰ বাবে এক প্ৰেছাৰ কুকাৰৰ দৰে হ'ব তীব্ৰ মানসিক চাপ কৰ্মক্ষেত্ৰত একেৰাহে বিফলতা আৰু অপ্ৰত্যাশিত বাধা এই সময়ছোৱাত আপোনাৰ বাবে আহিব আপুনি যিমানেই হাৰ ভঙা কষ্ট নকৰক কিয় এই সময়ছোৱাত সঠিক মূল্যায়ন আপুনি কেতিয়াও নাপাব ঘৰুৱা অশান্তি আৰু হঠাতে অহা ধন অভাৱে আপোনাক দিশাহাৰা কৰি তুলিব এই সময়ছোৱা আপোনাৰ জীৱনৰ বাবে এক অত্যন্ত মানে দুৰ্দশাপূৰ্ণ সময়ছোৱাৰ চাই পৰিগণিত হ'ব আপুনি কষ্ট বহুত কৰিব লাগিব এই সময়ছোৱাত তাৰ বাবে আপুনি সাজু হ'ব লাগিব আৰু কি প্ৰতিকাৰ পালন কৰি আপুনি এই চোৱাত আপুনি অলপ শান্তি লাভ কৰিব পাৰিব এই বিপদৰ পৰা গতিকে সেইখিনি পিছত আলোচনা কৰিছোঁ দ্বিতীয়টো ৰাশি হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ চাৰে হাতীৰ অন্তিম পৰ্যায় চলি আছে মানে কুম্ভ ৰাশি এতিয়া শেষ হ'ব আৰু চাৰে হাতীৰ বেছিদিন নাই 3 জুন 2027 এইটো শেষ হ'ব যদিও ই শেষ হ'বলৈ গৈ আছে সেইবুলিও শনিয়ে যোৱাৰ আগতে আপোনাৰ আৰ্থিক স্থিতি আৰু সম্পৰ্কৰ কঠোৰ পৰীক্ষা ল'ব এই সময়ত আপোনাৰ আৰ্থিক দিশত বৃহৎ ক্ষতিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ একেবাৰে আপোন মানুহেও আপোনাক প্ৰতাৰণা কৰিব পাৰে এই সময়ছোৱাত সঞ্চিত ধন পানীৰ দৰে খৰচ হ'ব আপোনাৰ যদি আপুনি পইচা সঞ্চয় কৰিব বিচাৰে কিন্তু সঞ্চয় কৰিব নোৱাৰে আপোনাৰ কিবা এটা পইচা খৰচ হোৱাৰ বাট মুকলি হৈ যাব গতিকে এই সময়ছোৱাত আপুনি পইচা সঞ্চয় কৰিব নোৱাৰে সেয়ে কাকো অন্ধভাৱে বিশ্বাস কৰি টকা ধাৰলৈ নিদিব আৰু এটা কথা মনত ৰাখিব যদি কুম্ভ ৰাশি আৰু বেছিদিন নাই গতিকে তেওঁ জীৱনত এই সময়ছোৱাত ইমানেই তেওঁ ষ্ট্ৰাগল কৰিব তেওঁ বাকী জীৱনছোৱাত বহুত কথা শিকিব পাৰিব বাহিৰে এই কথাখিনি সেইখিনিয়ে আপোনাৰ বাকী জীৱনছোৱাত বহুত সহায় কৰিব আপোনাক সুফলো দিব ইয়াৰ পিছত আপুনি যেতিয়া আপুনি এই চাৰে হাতীৰ পৰা ওলাই যাব তৃতীয় ৰাশিটো হৈছে মেঘ ৰাশি চাৰে হাতীৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে মানে সোমাইছে এতিয়া বেছি আৰু বহুত দিন তেওঁলোকে কিন্তু সাজু হ'ব লাগিব তেওঁ এই সময়ছোৱাৰ বাবে এতিয়া কাৰণ মেঘ ৰাশিৰ বাবে আপোনাৰ শেষ হ'বগৈ 31 মে 2032 চাৰে হাতী মানে 7.5 বছৰ থাকে শনি সেই ৰাশিটোত গতিকে এই সময়ছোৱাত অত্যন্ত কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন হ'ব এতিয়া লাহে লাহে আপুনি সাজু হ'ব লাগিব ইয়াৰ বাবে আপোনাৰ বাবে এয়া এক সতৰ্কবাণী বুলি ধৰক হঠাতে হোৱা লোকচান নিদ্ৰাহীনতা আৰু অপ্ৰত্যাশিত খৰচ অস্বাভাৱিকভাৱে বৃদ্ধি পাব এই সময়ছোৱাত আপোনাৰ শত্ৰুসকল সক্ৰিয় হৈ উঠিব আৰু আপোনাৰ মানসিকভাৱে যিটো স্বাভাৱিক দুৰ্বল হৈ পৰিব আপুনি মানসিক শক্তি নাইকিয়া হৈ যাব এই সময়ছোৱাত আপুনি লাহে লাহে কোনো নতুন ব্যৱসায় বা কামত হাত লোৱাৰ আগতে 100 বাৰ ভাবি এই সময়ছোৱাত আগবাঢ়িব আৰু বহুত পৰিশ্ৰম কৰিব লাগিব এই সময়ছোৱাত আপুনি ব্যৱসায় ক্ষেত্ৰতে হওক কৰ্মক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে গতিকে এই সকলোৰ বাবে আপোনাক সাজু হ'ব লাগিব কিন্তু যি কি নহওক ইয়াৰ আমাৰ জ্যোতিষশাস্ত্ৰৰ কিছুমান প্ৰতিকাৰ আছে এই প্ৰতিকাৰখিনি কৰিলে কিছু পৰিমাণে হ'লেও কিছু পৰিমাণে আপুনি ইয়াৰ পৰা হাত সাৰিব পাৰিব তেনে প্ৰথমটো প্ৰতিকাৰ হৈছে শনিবাৰৰ বন্তি প্ৰজ্বলন প্ৰতি শনিবাৰে সন্ধিয়া আহত গছৰ তলত বা শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব তেতিয়া কিন্তু ইয়াৰ পৰা অলপ সকাহ পাব
হনুমান চালিচা পাঠ কৰিব, প্ৰতিদিনে হনুমান চালিচা পাঠ কৰিব। হনুমানক পূজা কৰিলে শনিদেৱৰ ক্ৰোধ শান্ত হয় আৰু আত্মবিশ্বাস বৃদ্ধি পায়। হনুমান চালিচা সেইটো কাৰণে এই সময়ছোৱাত পাঠ কৰা অত্যন্ত প্ৰয়োজন। ডেইলি পাঠ কৰিব, মংগলবাৰে হনুমান মন্দিৰ যাব। এইখিনি কাম কৰিলে কিন্তু আপুনি অলপ প্ৰতিকাৰ অলপ লাভ কৰিব। গুপ্তদান, দুখীয়া আৰু দৰিদ্ৰ লোকক কলা তিল, কলা কাপোৰ বা সৰিয়হৰ তেলৰ দান কৰিব। শনিদেৱে সেৱা আৰু দান আটাইতকৈ বেছি সন্তুষ্ট হয়। দানত আপুনি শনিদেৱ বহুত সন্তুষ্ট হয়। কৰ্মত সততা ৰাখিব লাগিব। নিজৰ কৰ্মত 100% আপুনি সততা বজাই ৰাখিবলৈ চেষ্টা কৰিব। কোনো কাৰো অনিষ্ট চিন্তা এই সময়ছোৱাত নকৰিব। শনি হৈছে কৰ্মৰ ফলদাতা, সৎ কৰ্মই আপোনাক বচাব পাৰিব। এই সময়ছোৱাৰ এটা মনত ৰাখিব, শনি হৈছে কৰ্মৰ ফলদাতাৰ বাবে এই সময়ছোৱাত আপুনি যিমানেই সৎকৰ্ম কৰিব আপুনি সিমানেই এই সময়ছোৱাত বাচি ৰাখিব শনিয়ে। যদি আপুনি অসৎ কৰ্মলৈ এই সময়ছোৱাত আগবাঢ়ে কিন্তু আপোনাক বহুত তললৈ লৈ যাব পাৰে। গতিকে এই সময়ছোৱাত নিজক সতৰ্ক কৰিব, নিজেই কামখিনি ভালদৰে চিন্তা চৰ্চা কৰি কৰিব। দৰ্শকসকল, গ্ৰহৰ প্ৰভাৱ সঁচা, কিন্তু আমাৰ সৎ কৰ্মৰ প্ৰাৰ্থনাই সকলো কঠিন পৰিস্থিতি সলনি কৰিব পাৰে। গতিকে এইখিনি নিজক কৰ্মত সৎ থাকিব আৰু প্ৰাৰ্থনা কৰিব, ভগৱান সকলো আপোনাৰ বিপদৰ পৰা মুক্ত হ'ব। আপোনাৰ ৰাশি কি তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনি গম পায় আৰু সাৱধান হ'ব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয়